হেল্ল' গাইজ, তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আমি আজি যাত্ৰালৈ আৰম্ভ কৰোঁতে ইয়াত দেখিবলৈ পাইছোঁ গণেশ বাবা, যি হাতী আমাৰ সন্মুখত ৰখি আছে। আমি এয়া প্ৰাৰ্থনা কৰি আমি এই যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া গণেশ বাবা দেখিছা, চাই লোৱা ভাল ধৰণে আমি আজি যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আমি যাবলৈ লৈছোঁ জয়গুৰু শংকৰদেৱৰ যি অধিৱেশন, শ্ৰীমন্ত শংকৰদেৱৰ যি সংঘ তোমালোকৰ পাতিছে 94 যি অধিৱেশন পাতিছে তালৈ আমি গৈ আছোঁ। তো ৰাস্তাৰ পৰা কিছু নাজাৰা দেখুৱাম, তো তোমালোকে চাই থাকা আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰিম। এয়া আমি গৈ আছিলোঁ যাত্ৰালৈ আৰু দেখিলোঁ বাটতে বগৰী আছে। কিয় বগৰীকে খাই যাওঁচোন কেইটামান। এয়া বগৰী কেইটামান পালোঁ, তো গৈ থাকোঁ এতিয়া। এইটো হৈছে ৰাস্তা, এইটো হৈছে মোৰ বেগ, এইটো হেলমেট, বাইক লৈ গৈ থাকোঁ। বগৰীকেইটা খাই বৈ এতিয়া আমি আকৌ বাইক আৰম্ভ কৰিলোঁ, বাইক চলাবলৈ। তো গৈ আছোঁ তোমালোকে চোৱা ৰাস্তাবিলাকৰ কিছু চিনবিলাকে তোমালোকে এনজয় কৰা, আৰু কেনেকুৱা ধৰণৰ কি থাকে আমি ৰাস্তাৰ পৰা ভাল ধৰণে দেখুৱাম। তো তোমালোকে চাবা। আমি আগতে এটা ভিডিঅ' আপলোড কৰি থৈছোঁ, তো যিসকলে চালা তো তোমালোকে চাব নালাগে, আৰু যিসকলে নাই চোৱা তো তোমালোকে এবাৰ চাই ল'বা যদি চোৱা নাই ভিডিঅ'টো। তো এয়া আমি আহি এয়া হাইৱে পাই গ'লোঁ। হাইৱেত এতিয়া আমি গৈ আছোঁ। হাইৱে এইটো যিটো 4 লেনৰ নেশ্যনেল হাইৱে 37 যি যোৰহাটৰ পৰা গৈ আছে। তোমালোকক মই কৈছোঁ ভিডিঅ'টো আৰম্ভণিতে, এইখন ভালদৰে মন কৰা। ইয়াত দেখিবলৈ পাইছা এইটো যি নেশ্যনেল হাইৱে 37ৰ ইয়াত এখন গেট আছে। গেটখনত তোমালোকে ভাল ধৰণে মন কৰা। এই গেটখনত দেখুওৱা আছে ইয়াত শ্ৰীমন্ত শংকৰদেৱৰ যি 94 যি বাৰ্ষিক অধিৱেশন, ইয়াৰ গেটখন বনাই দিছে। তোমালোকে চালা। তো ব'লা আমি গৈ থাকোঁ। এতিয়া কেনেকুৱা ধৰণৰ দৃশ্য হৈছে আজিৰ দিনটোত তোমালোকক ভাল ধৰণে দেখাম। ব'লা আমি আজি বাইক চলাই গৈ আছোঁ। এতিয়া চোৱা ৰাস্তাবিলাকত আমাৰ আগত পিছে কি আছে, ৰাস্তাবিলাকৰ নাজাৰা এনজয় কৰা। এয়া আমি আহি এতিয়া তোমালোকৰ ওচৰত দেখুৱাইছোঁ ক্লিপটো। ইয়াত আমি আহি পালোঁ। ইয়াত দেখিবলৈ পাইছে কিমান লাখ মানুহ আহিছে। মই আগৰ ভিডিঅ'টো দেখুৱাইছোঁ কিমান লাখ মানুহ আহিছে। এয়াও আছিলে প্ৰথম দিন। যিহেতু আজি আৰু শেষ হৈছে অধিৱেশন, তো এয়া দেখিছা তাৰ আগত আমাৰ গৰু আহি গৈছে। এবাৰ ব্ৰেক মাৰিবলগীয়া আছে। এতিয়া এই গৰু আহি গৈছিলে। তো এয়া চোৱা কিমান সংখ্যক মানুহ আহিছে আৰু কিমান গাড়ী দেখিছানে। আমাৰ লেফ্ট ছাইডেও ৰখাই থোৱা আছে গাড়ী, ৰাইট ছাইডেও আছে গাড়ী। ৰাইট ছাইডে চোৱা, ৰাইট ছাইডে পাতি থৈছে। আমি যিহেতু যোৰহাটৰ ফালৰ পৰা আহিছোঁ, মৌবন্ধা যি কাজিৰঙা ইউনিভাৰ্চিটি নোপোৱা আগতে তোমালোকে পাই যাবা। তো যিসকলে আহিলা নিশ্চয় গম পাইছে, আৰু কমেণ্ট বক্সত ক'বাচোন কোন আহিলা। এই শংকৰদেৱৰ যি অধিৱেশন পাতিছে। ইয়াৰ ৰাইট ছাইডে চোৱা কিমান যে মানুহ। ইয়াত আমি সোমাবলৈ বহুত দিগদাৰো হ'ব। যিসকলে আহিছা তো গম পাইছাই। বহুত অটব্য ডাঙৰ যি পাতিছে। এইখন হৈছে পুৰণা আদৰণি যি লিখা আছে। তো তোমালোকে চোৱা। মই ভালধৰণে ৰখি এডোখৰত বনাব পৰা নাই, যিহেতু অতি ভিৰ হৈছে গাড়ী মটৰৰ বাবে। সেইকাৰণে ইয়াত আমাক ৰখিবলৈ দিয়া নাই, যিহেতু ৰখাৰ মাত্ৰকে পুলিচ আহি যায়। তো আমি গৈ আছোঁ এতিয়া। তোমালোকে চোৱা ভিতৰত সোমাব পাৰোঁ নে নোৱাৰোঁ, এয়া মই ওচৰত গৈ আছোঁ। তোমালোকে ভিডিঅ'টো এইখিনিলৈকে যদি চাইছা তো এনজয় কৰা, ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা। আৰু এয়া চোৱা কেনেকুৱা আমাৰ আগত গৈ আছে। এয়া বহুতো যি এইখিনি চোৱা ফ্লেগো লগাই ৰাখিছে। ৰাতি কাষে মানুহ বহুত হৈছে।